কলিয়াবৰ হালতাত প্ৰাক বিহু উদযাপন চেৰেহৰ ৰঙালী বিহুলৈ মাজত মাথোন 2টা দিন বাকী আছে ঢোল পেপা গগনাৰ বাটে ৰজন জনাইছে এতিয়া অসমৰ আকাশ বতাহ ঢোলৰ চাপৰত এতিয়া ৰাজনৈতিক নেতায়ো ঘূৰাইছে কঁকাল কলিয়াবৰৰ চাহ জনজাতি অধ্যুষিত অঞ্চলত শুনা গৈছে ঢোল পেপাৰ মাত পুৰণা হালতা চাহ বাগিচা আদৰ্শ বিদ্যালয়ত উদযাপন কৰা হৈছে প্ৰাক বিহু চাহ জনজাতি সম্প্ৰদায় ছাত্ৰ ছাত্ৰীসকলে মাদল এৰি বজাইছে ঢোল নাচিছে বিহু জয় জয়তে মই সমূহ আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলে প্ৰাক আমাৰ অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ সকলোৰে যাতে মন ৰঙীন হৈ পৰক ৰঙেৰে উপচি পৰক আনন্দ উল্লাসত সকলোবোৰ দিন যাওক সেই কামনা কৰিছোঁ আপোনালোকেও আমাৰ অনুষ্ঠানত আহি যিখিনি সময় আমাক দিলে তাৰ বাবে আপোনালোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈও ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আজি আমাৰ পুৰণা চাল্লা চাহ বাগিচা আদৰ্শ বিদ্যালয় যাৰ নতুন নাম ক্ৰীড়াবিদ চন্দ্ৰমোহন গঞ্জ আদৰ্শ বিদ্যালয় আমাৰ চাহ বাগিচা বিদ্যালয়খন চাহ বাগিচা অধিকৃত অঞ্চলত অৱস্থিত ইয়াত দেখা পাইছিলোঁ মই আহি পাই মই 4 মে 2023 চনৰ 4 মেত ইয়াত যোগদান কৰিছিলোঁ তেতিয়া আহি মই দেখা পাইছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে বিহুৰ বিষয়ে একোৱেই নাজানে তেতিয়া মোৰ মনে মনে ভাৱ হৈছিল মই বিহুৰ বিষয়ে তেওঁলোকক কেনেকৈ অৱগত কৰাব পাৰোঁ যে আমাৰ সংস্কৃতিৰ বিষয়ে তেওঁলোকে কিন্তু চাহ জনজাতি অঞ্চলৰ যিটো জুমুই তেওঁ ভালকৈ জানে খুব সুন্দৰ পৰিৱেশন কৰে তেওঁলোকে জুমুই কিন্তু বিহুৰ বিষয়ে তেওঁলোকে একোৱেই নাজানে কাতি বিহুত কি কৰা হয় মাঘৰ বিহুত কি কৰা হয় বহাগ বিহুত কি কৰা হয় সেই বিষয়ে একো নাজানে তাকে মই ভাবিলোঁ আৰু মই সহকৰ্মী শিক্ষকসকলৰ লগত আলোচনা কৰি আমাৰ যি ইউথ ক্লাব আছে তাৰ জৰিয়তে আমি তেওঁলোকক এই মুকলি বিহুৰ মাজেদি জৰিয়তে যাতে ব্যৱহাৰিক জ্ঞানখিনিৰ জৰিয়তে তেওঁলোকে বিহুৰ বিষয়ে জানিব পাৰে আৰু অলপ আনন্দ সদায় কিতাপৰ লগত জড়িত থাকে অকণমান আনন্দ উপভোগ কৰক মনবোৰ মুকলি হওক তেওঁলোকক কিবা এটা ক'বলৈ বিচাৰিলে ক'বলৈ মাতিলে তেওঁলোক পিছু হুকি থাকে আগবাঢ়ি আহিবলৈ ভয় কৰে এই ভয় ভাৱটো যাতে ছাত্ৰ আৰু শিক্ষকৰ মাজত নাথাকে ভয়টো থাকিবই লাগিব যাতে দূৰত্বটো নাথাকে ওচৰ চাপি আহে আৰু তেওঁলোকে আমাক ফ্ৰেণ্ড বুলি ভাবি তেওঁলোকৰ মনৰ ভাৱ আমাৰ আগত প্ৰকাশ কৰিব পাৰে তাৰে এটা সৰু প্ৰয়াস আমাৰ শিক্ষাগুৰুসকলৰ সৈতে আমি এইটো সৰু প্ৰয়াস এটা কৰিছোঁ কিমান দূৰ কৰিব পাৰিছোঁ নাজানো তথাপিও 100% নহ'লেও 80% আমি দিবলৈ চেষ্টা কৰিছোঁ তাৰ পৰা যাতে তেওঁলোকে এইবোৰ প্ৰথম তেওঁলোকে 80% দিছোঁ যদিও তেওঁলোকে 80% ল'ব নোৱাৰিলে কলিয়াবৰৰ পৰা দীপক নাথৰ ৰিপৰ্ট TCL আৱাজ